বিহু নামৰ ঢোলৰ শব্দত কঁকাল ভাঙি নাচিছে নাৰায়ণপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীসকলে। ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন হ'বলগীয়া নাৰায়ণপুৰৰ পঞ্চায়তসমূহৰ কংগ্ৰেছ প্ৰাৰ্থীসকলক লৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে যুৱ নেতা ৰাম ভূঞাই। আজি নাৰায়ণপুৰৰ কেইবাখনো পঞ্চায়তত ৰাম ভূঞাই নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ'ল। খেৰাজঘাট জিলা পৰিষদৰ প্ৰাৰ্থী গোপিকা ভূঞা শইকীয়া পথালি পাহাৰ ফুলবৰী পিছলা পঞ্চায়তত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আজি অঞ্চলটোত বিপুল সমৰ্থনেৰে নিৰ্বাচনী প্ৰচাৰ চলায়। ইয়াৰ লগতে ভোলাবুৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কংগ্ৰেছৰ সৰ্বানন্দ গগৈয়ে পিছলাৰ পংকজ ভূঞা গুৰুবন্ধা পঞ্চায়তৰ চিম্পী হাজৰিকাই অঞ্চলটোত ব্যাপক প্ৰচাৰ চলোৱা দেখা গ'ল। গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত আমি ভাবিছোঁ ৰাস্তা পদূলি দেখিছোঁ আৰু আমি বহুতখিনি গাঁৱৰ ভিতৰত আমি নিজে খোজকাঢ়ি আহিছোঁ। গাড়ী নিয়াৰ কোনো ব্যৱস্থা নাই, দলং হওক বা পুল হওক বহুত বেয়া পৰিস্থিতিত আমি আগবাঢ়ি আহিছোঁ আৰু মই ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ যে ৰাইজৰ যিখিনি কাম আমি আধৰুৱা দেখিছোঁ সেইখিনি কাম আমি কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। মই পিছলা পঞ্চায়তৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মই প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আৰু ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগ পাইছোঁ আৰু ৰাইজৰ সহযোগত ৰাইজৰ আশীৰ্বাদত আমি জয়যুক্ত হ'ম বুলি বৰ্তমান ভাবিছোঁ। আপোনালোকে দেখিছে বৰ্তমান হাইৱেৰ পৰা 1 কিলোমিটাৰ ভিতৰতে আমি গাড়ী চলাব পৰা অৱস্থাত নাই। বিজেপি চৰকাৰখনে যি উন্নয়নৰ ফটাফট বজাই আছে সেয়া আজি ৰাইজে জল পটপটকৈ দেখিছে। গতিকে আমি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ যে সেই আধৰুৱা কামখিনি হওক বা যিখিনি ৰাস্তা পদূলি কাম হোৱা নাই বা আমাৰ যিকোনো চৰকাৰী অনুষ্ঠান বা আমাৰ ৰাজহুৱা অনুষ্ঠান যিবিলাক কাম অসম্পূৰ্ণ হৈ আছে আমি সেই কামখিনি সম্পূৰ্ণ কৰি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। যদি ৰাইজে আমাক আশীৰ্বাদ কৰি আমাক জয়যুক্ত কৰে তেন্তে আমি সদায় ৰাইজৰ লগত থাকিম, ৰাইজৰ পৰামৰ্শ মতে আমি চলিম আৰু তেনেকৈ আমি ৰাইজৰ ওচৰত ৰাইজৰ পৰা মৰম বুটলিবলৈ সক্ষম হৈছোঁ। ৰাইজে আমাক যথেষ্ট আশীৰ্বাদ কৰিছে আৰু আমি আজি দৃঢ়তাৰে কৈ পাইছোঁ আমি আজিৰ দৰে থাকিলে আমি নিশ্চয় জয়যুক্ত হ'ম। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা ৰিপৰ্ট, এনি ভাৰত 24।